Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe to the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Tax Slabs and Middle Class. So tax মানে সকলোৱে জানে হয়নে যে এটা ম্যান্ডেটৰি পেমেন্ট হয় যেটো নেকি এটা ইন্ডিভিজুৱেল বা এটা কৰ্পোৰেচনে পে কৰিব লাগে গভৰ্নমেন্ট এন্টাইটিক সো দ্যাট আমাৰ গভৰ্নমেন্টাল এক্টিভিটি বিলাক ধুনিয়াকে চলাই নিব পৰা যায় ওকে সো এটো ডিফাৰেন্ট হয় যাৰ যিমান ইনকাম হেতুৰ ওপৰত বেস কৰি এই ট্যাক্সটো লোৱা হয় ওকে সো এই পিকচাৰখনত মই লগাই দিছো এটা ডেফিনিশন হিচাপত হেতু আপোনালোকে চাব এতিয়া চাওক Hey, jitu income tax establish kore, hetu jate fair and efficient hoy, hetu bahut important hoy. It is a cornerstone of any sound fiscal policy. It is a fiscal policy, monetary policy, ebilak apunaloke ebilak clear kori rakhibo. Thik ase yate moi fiscal policy definition eta include korisu. Fiscal policy is a tool that is used by the central government in managing tax revenues and policies related to expenditure for the benefit of the economy. So fiscal policy to eta ki hoy central government to eta tool hoy jitur dara ki kora hoy tax revenues bilak manage kora hoy aru মানে যাতে আমাৰ ইকোনমি খনৰ বেনিফিট হয় সেই হিচাপত মানে সেই মানে ৰেভিনিউজ বিলাক এক্সপেন্ডিচাৰ কৰা হয় ঠিক আছে এই বিষয়ে আলোচনা কৰে ফিস্কেল পলিসি ওকে এতিয়া চাও সেই যেটো ইনকাম ট্যাক্সৰ কথা কৈছো হেতু যেতিয়া মানে মানে লগাই সেই ট্যাক্সটো যেতিয়া লগাব তেতিয়া আসলতে কি হ'ব লাগে এফিশিয়েন্টলি লগাব লাগে ওকে যাতে পপুলেশন খিনি যেটো ফাইনান্সিয়াল ওয়েলবিং হেতু ডিস্ট্রয় নহয় because যেতিয়া ট্যাক্স তো বেছিকে লগাব তেতিয়া বহুত মানে মানে বিভিন্ন সাইডৰ পৰা ইম্প্যাক্ট কৰে যেনেকৈ ধৰক মানুহজনৰ স্পেন্ডিং পাৱাৰ টু কমি যায় যদি বহুতখিনি বাৰ্ডেন পায় বা সেভিংস তো কমি যায় সেভিংস কমা মানে কি আলটিমেটলি আমাৰ ন্যাশনাল ইকোনমি খনতে এটা মানে এটা নেগেটিভ ইম্প্যাক্ট পৰিলে ওকে মানে আৰু বা ইকোনমিক পাৰ্টিসিপেশন তো কমি যায় সেই কাৰণে কৈছে যে সেই যেটো ইনকাম ট্যাক্স স্ল্যাব হেতু যাতে ফেয়াৰ হয় okay efficient hoy so currently many tax systems utilize progressive tax structure so progressive tax structure aru regressive tax structure duta bostu so progressive to ki kore jar income besi যে higher income earners are taxed at a higher rate যে jar income besi teo besike tax dibo lagibo hetu bhal hoy tetia mane ki hoy mane income loi pelai tax to different hoy okay এতিয়া চাও এই যে আপোনাৰ মানে ট্যাক্স ৰিলেটেড যদি কিছুমান প্ৰবলেম হয় সেইখিনি বিশেষকে মিডল ক্লাছৰ ওপৰত বহুতখিনি আপোনাৰ ইস্যু ক্ৰিয়েট কৰে যেনেকৈ ট্যাক্স ক্লিফ ইফেক্ট যত কি হয় যিখিনি মানে মাইনৰ ইনকাম গেইনাৰ বিশেষকে মিডল ক্লাছ খিনি কথা কৈছে যে এটা হায়াৰ ট্যাক্স ব্ৰেকেটৰ ভিতৰত মানে হুমাই পৰে মানে গম নোপোৱাকৈ হুমাই যায় আৰু হেইটোৰ কাৰণে কি হয় যে প্ৰডাক্টিভিটিটো কমি যায় ঠিক আছে আৰু সেই মানুহখিনিয়ে যিখিনি মানে যিখিনি মাইনৰ ইনকাম গেইনাৰ বুলি কৈছে সেই মানুহখিনিয়ে যে ইনক্ৰিমেন্টাল ওয়েজ ইনক্ৰিজৰ ওপৰতে ডিপেন্ড কৰি থাকে কাৰণ আমাৰ সদায় বস্তুবিলাকৰ দাম বাঢ়ি আছে সেই দাম বঢ়াৰ কাৰণে তেওঁলোকৰ ইনক্ৰিমেন্ট হয় কেতিয়াবা আৰু সেই ইনক্ৰিমেন্টটোৰে মানে সেই ৰাইজিং প্ৰাইসটোক তেওঁলোকে কভাৰ কৰিব ট্ৰাই কৰে আৰু যদি সেই ইনক্ৰিমেন্টৰ ওপৰত ট্যাক্স লগোৱা হয় হেইটোৱে মানে এটা মানে ব্যাকওয়াৰ্ডৰ ফালে লৈ যাব আসলতে সেই মিডল ক্লাছটোৰ লগতে আমাৰ ইকোনমিখনক ঠিক আছে এটো এটা ইস্যু হল তাৰ পিছত হল আমাৰ ইনফ্লেশন হাউসিং কষ্ট এডুকেশন এক্সপেন্সেস হেলথ কেয়ার বিলস এইবিলাকৰ মানে এইবিলাকে ইনডাইৰেক্টলি আমাৰ মানে পাৰ্চেসিং পাৱাৰ ভালেখিনি কমাই পেলাইছে ওকে সো ট্যাক্স স্ল্যাবস that are not regularly adjusted সেই কাৰণে কি কৰি থাকিব লাগে যে ৰেগুলাৰলি এডজাস্ট কৰিব ট্ৰাই কৰিব লাগে ঠিক আছে তেতিয়াহে কি হয় মানে বস্তুটো মিলি থাকে হয়নে যে ইনকাম বাৰো অকমান বাঢ়িলে কিন্তু যদি প্ৰাইসটো ৰাইজ হৈ থাকে তেতিয়া হলে কি লাভ হল মানুহজনৰ হয়নে গতিকে এডজাস্ট কৰিব ট্ৰাই কৰিব লাগে ওকে
আৰু যদি এডজাষ্ট নকৰে that can effectively lead to an increased tax burden আৰু যদি এডজাষ্ট নকৰে সেইটো কি কৰিব tax burden টো বঢ়াইহে লৈ গৈ থাকিব আৰু এইটোক আমি কি বুলি কওঁ hidden tax increase বুলি কওঁ মানে আমি চকুৰে দেখি নাপাওঁ কিন্তু আলটিমেটলি সেইটো বাঢ়িয়ে আছে মানে আমাৰ চকুত পৰা নাই কিন্তু সেই মানুহজনৰ মানে বা মানুহজনেও হয়তো গম পোৱা নাই যাৰ ওপৰত ইফেক্টটো পৰিছে কিন্তু লাহে লাহে চকুত পৰিব ধৰে এইটো হিডেন বুলি কোৱা হয় তাৰপিছত চাওক এই ইউনিফৰ্ম ইনকাম টেক্স চিষ্টেম ডেট ডিছৰিগাৰ্ডছ ডাইভাৰ্ছ কম্পজিশ্যন অফ দ্য মিডিল ক্লাছ এতিয়া মিডিল ক্লাছৰো ভাগ আছে হয়নে কিছুমান মিডিল ক্লাছৰ ভালেখিনি ইনকাম হয় 8 লাখৰ ওপৰতো হৈ যায় কিছুমানৰ 8 লাখ হয় 8 লাখৰ তলতো হয় গতিকে সেই ডাইভাৰ্চিফিকেশ্যনখিনিক যদি গুৰুত্ব নিদিয়াকে এটা ইউনিফৰ্ম ইনকাম টেক্স লগাই দিয়ে হোল মিডিল ক্লাছটোৰ ওপৰত তেতিয়াও কিন্তু ভালেখিনি আপোনাৰ ফাইনেন্সিয়েল বাৰ্ডেন আহি পৰিব কাৰণ সবৰে কেৰেক্টাৰ বেলেগ বেলেগ হয় কিছুমানত আৰ্নাৰ এজনে থাকে হয়নে কিন্তু বহুত মানুহ থাকে হেনেকুৱা ধৰণৰ কিছুমান প্ৰবলেম হয় গতিকে এই ডাইভাৰ্ছ বস্তুবিলাকক কনসিডাৰ কৰি লৈ পেলাইহে টেক্স সিস্টেমটো লগাব লাগে সো কমপ্লেক্স এণ্ড পিউনিটিভ টেক্স সিস্টেমছ এতিয়া যদি টেক্স সিস্টেমটো কমপ্লেক্স হয় তেতিয়া হলে কি কৰিব কেতিয়া হলে হেতুৱে কি কৰিব যে সেভিংত প্ৰবলেম হ'ব বা ইনভেষ্টমেন্টত প্ৰবলেম হ'ব কাৰণ টেক্স সিস্টেম বিলাক আপোনাৰ অকমান সিম্পল কৰি দিব লাগে যাতে সবৰে কাৰণে ইজি হৈ যায় আৰু কমপ্লেক্স হলে কি হয় জানে নাই যেটা টেক্স এভয়েডেন্সটোৰ কাৰণে এটা সুযোগ পায় আসলতে যি সকল মানে ইমোৰেল কিছুমান থাকে ন যে টেক্স দিব নিবিচাৰে গতিকে তেওঁলোকে সেই দিব লগা পইচাটো নিদিয়াকে কেতিয়াবা থাকি যায় যদি কমপ্লেক্স হয় এনেকে ক'ব যে ইমান কমপ্লেক্স মই নোৱাৰিলো এনেকুৱা আৰু কিছুমান মিডল ক্লাছ টেক্স পেয়াৰ্ছৰ কাৰণে এইটো মানে এটা মানে এক্সপেন্সিভ হৈ পৰে কাৰণ হে বেলেগৰ ওপৰত ডিপেন্ড কৰিবলগীয়া হৈ যায় গতিকে বস্তুবিলাক সদায় সিম্পল হ'ব লাগে then frequent and radical changes to income tax slabs can create instability and uncertainty আৰু যেতিয়া এই tax slab বিলাক যদি আপোনাৰ changing মানে আপোনাৰ frequently লৈ থাকে বা কোনো ধৰণৰ হেয়া নহয় বস্তুবিলাক কি হৈ যায় ইনষ্টেবল হৈ যায় আৰু টেক্স পেয়াৰ্ছ বিলাকৰ মাজত কনফিউজিং এটা সৃষ্টি কৰে ওকে মানে মানুহখিনিৰ মাজত পাব্লিক কনফিডেন্সটো যেটো হেতু নোহোৱা হৈ যায় ঠিক আছে গতিকে বস্তুবিলাক ক্লিন হ'ব লাগে ট্ৰান্সপাৰেন্ট হ'ব লাগে ইজি হ'ব লাগে সিম্পল হ'ব লাগে হয়নে ইয়াতে ইস্যুখিনিৰ কথা কলো যে মিডল ক্লাছৰ ফ্যামিলিৰ মানুহখিনিয়ে কেনেকে আপোনাৰ এটা ইৰেগুলাৰ টেক্স ষ্ট্ৰাকচাৰৰ পৰা মানে সাফাৰ কৰিব লগা হ'ব পাৰে আৰু তাৰ সলিউশন কিছুমান দিয়া আছে একাউন্টিং এনুৱেল চেঞ্জেছ ইন দা কনজিউমাৰ প্ৰাইস ইনডেক্স এণ্ড আদাৰ ইকনমিক ইন্ডিকেটৰ্স এনুৱেলি এটো কাউন্ট কৰি থাকিব লাগে যে কিমানখিনি চেঞ্জ হল কাৰণ এক বছৰৰ ভিতৰত বহুত কিবা কিবি চেঞ্জ হৈ যাব পাৰে হয়নে যাতে ৰিয়েল ভ্যালু অফ ইনকামটো প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰি কলো ন যে ৰিয়েল ইনকাম আৰু নমিনেল হেতু পিছত ইকনমিক্সত পঢ়াম মই ৰিয়েল ইনকামটো বেলেগ কথা কাৰণ ৰিয়েল ইনকামটো আসল কথা আসলতে কাৰণ ধৰক আমাৰ স্যালাৰি ইনক্ৰিজ হল কিন্তু যদি বস্তুৰ দাম বাঢ়ি আছে হেতুক আমাৰ ৰিয়েল ইনকাম ইনক্ৰিজ হোৱা বুলি আমি ক'ব নোৱাৰো ঠিক আছে দেন another crucial aspect of crafting fair tax slabs is acknowledging the diverse composition of the middle class যেটো মই কলো যে ডাইভাৰ্স হয় ন সবৰে লাইফ বিলাক সেইবিলাককো কনসিডাৰ কৰিব লাগে then tax policy might include tax benefits for আৰু যেতিয়া পলিচিখন লগাব টেক্সৰ তেতিয়া কিছুমান সাইড কনসিডাৰ কৰিব লাগে যেনেকুৱা ধৰক চাইল্ড কেয়াৰ এডুকেশন এক্সপেন্সেস এইবিলাকৰ ক্ষেত্ৰত যাতে কিছুমান বেনিফিটস পোৱা যায় বা হোম লোন ইন্টাৰেষ্ট এইবিলাকৰ ক্ষেত্ৰত তাৰ পিছতে কি দিছে যে এটা টেক্স এডভান্টেজ ৰিটায়াৰমেন্ট সেভিং প্ল্যানছ হয় ইন্ট্ৰোডিউস কৰিব দিছে মানে সলিউশনৰ পাৰ্টটো আমাক যে টেক্স এডভান্টেজ ৰিটায়াৰমেন্ট সেভিং প্ল্যানছ এণ্ড ইনভেষ্টমেন্ট একাউন্টস that reduce tax liability okay আৰু হেইটোৱে কি কৰিব যে আসলতে মানে মোটিভেট কৰিব যে ঠিক আছে ট্যাক্স দিছো আৰু সেই বস্তুটোৱে আমাৰ কি কৰিছে যে আমাৰ ৰিটায়াৰমেন্টৰ পিছত এটা আমাৰ সেভিং হৈ থাকিলে মানে হেইটো এনকাৰেজ যে কৰিব গতিকে হেনেকুৱা ধৰণৰ পদক্ষেপ লব পাৰে ন আৰু হেইটোৱে নেশনাল ক্যাপিটাল ফৰ্মেশনটো বুষ্ট কৰিব okay then tax policies should aim for simplicity and transparency এটোটো কলুৱে মই সিম্পল হ'ব লাগে বস্তুবিলাক কমপ্লেক্স হলে বহুত প্ৰবলেম হৈ যায় তাৰ পিছতে ইন্টাৰনেশনাল কম্পাৰিজন কৰিব দিছে যিবিলাক নেকি আমাৰ কান্ট্ৰিৰ ইকনমিটোৰ লগত মিলে নিমিলিলে কিন্তু প্ৰবলেম হ'ব কাৰণ আমাৰ নেশনৰ জিডিপিৰ লগত মিলা মানে মিলি যোৱাকে
যিবিলাক কান্ট্ৰি কৰি আছে সেইখিনিৰ লগতে কম্পেয়াৰ কৰিলে আমাৰ সুবিধা হ'ব আমি এতিয়া ইউএছএৰ লগত মানে কম্পেয়াৰ কৰিব গ'লে নিমিলিব হয়নে বা আমাতকে বহুত তল খাপৰ এখন কান্ট্ৰিৰ লগত কম্পেয়াৰ কৰিব গ'লে নিমিলিব আমাৰ নেশ্যনৰ লগত মিলাকে ডেভেলপিং কান্ট্ৰিৰ লগত আপুনি মিলাওক আৰু তেওঁলোকে কেনেকে ইকনমিকেলি প্ৰস্পেয়াৰ হৈছে যেনেকুৱা ধৰক চাইনা কেনেকে ইমান প্ৰস্পেৰিটি হৈছে আমি এইবিলাক চাব লাগিব আৰু আমি ফলো কৰিছো কিছুমান বস্তু এতিয়া আমাৰ টেক্সৰ ক্ষেত্ৰতো কৰিব দিছে তাৰপিছতে চাওক policy makers must use sophisticated economic modeling to predict the impact of any proposed tax changes আৰু policy makers বিলাক মানে বহুত হেয়া হ'ব লাগে আসলতে ইনোভেটিভ হ'ব লাগে ইকনমিক মডেলস বিলাকৰ ওপৰত গুৰুত্ব দিব লাগে এইটো কৰিলে কেনেকুৱা এটা ৰিজাল্ট হ'ব পাৰে মানে এনেকুৱা ধৰণৰ অকমান এক্সপাৰ্টাইজ থকা মানুহ আছে বাৰু আমাৰ ইন্ডিয়ান ইকনমিত কিমান টেলেন্টেড পাৰ্সনস আছে হয়নে হলেও মানে আৰু বিশেষকৈ টেক্স লগোৱাৰ ক্ষেত্ৰত হেনেকুৱা এক্সপাৰ্ট মানুহ থাকিলে আমাৰ হেনেকুৱা ৰিগ্ৰেছিভ বস্তুবিলাক নহব মানে Okay, তাৰপিছত চাওক static portionৰ অকমান বস্তু ইনক্লুড কৰিছো ইয়াতে মই the primary source of revenue received is tax revenue এতিয়া আমাৰ capital receipt আৰু revenue receipt দুটা বস্তু আছে so revenue receiptৰ ভিতৰত আমাৰ tax revenue টোৱে primary source হয় যৰ পৰা নেকি 84% of total receipts আহি যায় আৰু আমাৰ tax দুটা টাইপছৰ থাকে direct and indirect tax so direct tax টো কি হয় যত মানে where the subject on whom the tax has been levied is identifiable যাৰ ওপৰত tax লগোৱা আছে হেতু ডাইৰেক্টলি আমি গম পাও ওকে আৰু এটুক আমি progressive tax বুলি কও ওকে সো কাৰণ হে তেওঁৰ কিমান ইনকাম হেতুৰ ওপৰত ডিপেন্ড কৰি হে ডাইৰেক্ট tax টো লগোৱা হয় ইয়াৰে এক্সাম্পলস বিলাক মনত ৰাখিব ইনকাম tax corporate tax wealth tax property tax gift tax আৰু যেটো আমাৰ indirect tax হেতু হ'ব আমাৰ মানে হেতুত আইডেন্টিফাই কৰিব নোৱাৰি Okay, so এইবিলাক হ'ব excess duty, custom duty, service tax, sales tax, এইবিলাকত মানে এইটো indirect tax বুলি কোৱা হয়। এইবিলাক মনত ৰাখিব tax বিলাক ক'ত কি পৰে। তাৰপিছত চাওক যোৱাকালি মই এটা surcharge বুলি বস্তু আপোনালোকক বুজাইছিলো। যোৱাকালি নে আগৰ ক্লাছটোতে মুঠতে surcharge বুলি দিছিলো ন। So it is imposed for additional revenue considerations by imposing an additional percentage. Suppose এটা tax আছে কি মানে আপোনাৰ 100 টকা দিব লাগে কিন্তু surcharge টো লগালে 5% এক্সট্ৰা দিব লাগিব আপুনি কিছুমান ধৰক ইয়াতে এতিয়া সেস টো আছে ন সেসৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ এডুকেশনৰ কাৰণে দিয়া হয় মানে surcharge টো এটা এক্সট্ৰা এটা ভ্যালু লাগি আহে surcharge on a tax is 5% and the tax payable is 100 then the total tax liability including surcharge would be 105 বুজি পাইছে নে যেটো ট্যাক্স থাকে তাৰ লগত আৰু এটা পার্সেন্টেজ লাগি আহে কাৰণ কিবা এটা স্পেসিফিক মানে কিবা এটা মানে সাবজেক্টৰ ওপৰত আপোনাৰ সেই ট্যাক্সটো লোৱা হয় এটা says to chale buji pabo similar in application as the surcharge except that the amount collected is meant solely for specific funding specifically kibata mane bostur karone kora hoy karone eta extra mane eta rupee loy aru hetu yate says to mainly education says lua hoy and the amount collected would go for funding of education only thik ase aru yate moi tax related eta main question include korisu apunaloke try koribo aru telegram ot di pothabo mok thik ase next important article is about drug menace and law enforcement so drug menace or bikhoy to jane kiman problem no amar country te hok aba amar north east assam ebilakot mane sob area te etia drug menace to eta mane sanghatik dhornor eta problem hoi porise aru recently ei photo khon apunaloke nischoy dekhise amar cma facebook to share korise no so ki korise je Gwalpara police 170 bighas of poppy cultivation destroy korise যেটো নেকি বহুত ভাল এটা নিউজ কাৰণ চাও যাতে হে মানে ড্ৰাগছৰ এটো এটা কি স্টেপ হয় এগেইনষ্ট ড্ৰাগছ মানে আসাম এগেইনষ্ট ড্ৰাগছ গতিকে এই বস্তুটো এটা হকিয়াই দিলে যাতে এনেকুৱা ধৰণৰ যে পপি কাল্টিভেশন যাতে আৰু হেনেকে কৰিব নোৱাৰে কাৰণ আমাৰ ড্ৰাগ মেনাছ মানে ড্ৰাগছৰ একেবাৰে এগেইনষ্টত গৈছে আমাৰ এতিয়া চৰকাৰখন খুব ভাল কাম কৰি আছে It is a drug addiction ki hoy drug addiction refers to the condition of being addicted to a drug addiction and drug yate hulukai ase bostu tu je eta drug or proti jeti addict hoy jon manu etu kami drug addiction buli kau particularly narcotic drugs that affect the mood and behavior of a person okay it is how yate data ta disu 190 million drug users around the world amar gote all over world ot himan khini ase
আৰু এটো এতিয়া বাঢ়িহে গৈ আছে সদায় ঠিক আছে বিশেষকৈ আমাৰ ইয়াং এডাল্টছৰ ক্ষেত্ৰত যিখিনি আপোনাৰ আন্ডাৰ 30 এজ সেইখিনিৰ মাজত বেছি মানে ইনক্ৰিজ হৈ আছে বস্তুটো আৰু চাওক ইয়াতে ট্ৰু এডিকশ্যন টু ড্ৰাগছ হেজ 4 কেৰেক্টাৰিষ্টিক্স যে ট্ৰু এডিকশ্যন বুলি কৈছে যিজন মানুহে একেবাৰে সোমাই গৈছে এডিক্টেড বেয়াকে এডিক্টেড হৈছে সেই মানুহজনৰ 4টা কেৰেক্টাৰিষ্টিক হয় যেনেকুৱা ধৰক ক্ৰেভিং হয় আনকন্ট্ৰলেবল ক্ৰেভিং হয় ড্ৰাগছৰ কাৰণে মানে পগলা হৈ যায় ড্ৰাগছ ল'ব নাপালে মানে কি কৰে ঠিক নাই ন আজিকালিতো আমি যে দেখা পাওঁ যে এই যে চুৰি কৰে হয়নে বা আপোনাৰ ডকাইতি কৰে ন আমাৰ প্ৰায় কৈ থকা শুনা যায় এইবিলাক ড্ৰাগছ খোৱাই মানুহ হ'ব হয়নে গতিকে ইমান কষ্টলি ন ড্ৰাগছটো আৰু ইমান সহজে পোৱা নাযায় সেইবিলাক বস্তু গতিকে সেইবিলাক কৰিবৰ কাৰণে এই বেয়া কামবিলাক কৰি ফুৰে মানে চুৰি কৰে ন কাৰোবাৰ চেইন টানি লৈ যায় এনেকুৱা ধৰণৰ বেয়া কামবিলাক কিহৰ কাৰণে কৰে মানে সবেই নকৰে বাৰু সবেই মানে হেতু কামৰ কাৰণে নকৰে কিন্তু ম্যাক্সিমাম ফৰ দিস ৰিজন ওকে সো আনকন্ট্ৰলেবল ক্ৰেভিং হৈ যায় ন মানুহজনৰ গতিকে যেনেকে নহলে তো পইচা লাগে ড্ৰাগছ কিনিবৰ কাৰণে ওকে সো তাৰ পিছতে ইনক্ৰিজিং টলাৰেন্স টু ইট আৰু হেতু বস্তুক মানে টলাৰেট কৰি ল'ব পাৰে মানে সহ্য কৰি ল'ব পাৰে আৰু ইমান এটা কাঢ়া বস্তু এটা ন তাৰ পিছতে ফিজিক্যাল ডিপেন্ডেন্স অন ইট ফিজিক্যালিও মানে সেই ড্ৰাগছৰ ওপৰত ডিপেন্ডেন্ট হৈ যায় harmful effects on both the individual and society এটোটো হয় বাৰু আমাৰ সোসাইটিখন as well as individualৰ ওপৰত harmful effects পৰিছে এতিয়া আমি কি কৰিব লাগিব প্ৰিভেন্ট কৰিব লাগিব হয়নে সো প্ৰিভেন্টৰ কাৰণে কিছুমান আমাৰ হেয়া দিছে যে পলিসি অফ এস্টাব্লিশিং ড্ৰাগ ডি এডিকশন ইউনিটস যে আমাৰ ড্ৰাগ ডি এডিকশন ইউনিটস কিছুমান এস্টাব্লিশ কৰিব লাগিব সো দ্যাট সেই ইউনিটস বিলাকে কি কৰে যে ৰেসপন্সিবল ফৰ দা ট্ৰিটমেন্ট এন্ড ম্যানেজমেন্ট অফ ড্ৰাগ এডিক্টস যে যিবিলাক ড্ৰাগ এডিক্টস আছে তেওঁলোকৰ ট্ৰিটমেন্ট বা তেওঁলোকক যেতে সাইকোলজিক্যাল কিছুমান ম্যানেজমেন্ট কৰা হয় ন তাৰপিছতে ডিটক্সিফিকেশন ইজ দা প্ৰিলিমিনাৰী step for an intoxicated or addicted person to prevent fatal consequences. Then de-addiction centers must be well equipped to provide psychological and medical treatment to manage aggressive behavior. Okay, so jate ejon manu je aggressive hoi jay drugs hewon kori hey de-addiction centers bilakok tor hey behavior bilak sense koribo kane try koribo lagibo. Okay, but educate কৰিব লাগিব আইসোলেশনত ৰাখিব লাগিব কেদিনমান মানে ৰিহেবিলিটেটেড এটা যেটা পৰিবেশ গড় লৈ উঠাব পাৰে আৰু আমাৰ আসাম নাৰ্কটিক ড্ৰাগছ এণ্ড সাইকোট্ৰপিক সাবস্টেন্সেস ৰুল 1988 ৰ আন্ডাৰ কেটামান দিছে ইয়াতে পইণ্ট কেটামান আমাৰ আৰ্টিকল 2 তে দিছে দা ডি এডিকশন সেন্টাৰস উইল বি প্লেসড আন্ডাৰ দা ওভাৰঅল চাৰ্জ অফ দা চিফ মেডিকেল এণ্ড হেল্থ অফিচাৰ অফ দা ৰেসপেক্টিভ ডিস্ট্ৰিক্টস. Okay, and such centers may also be established in medical colleges and hospitals. Ebilak establish koribo lagibo aru mane etu amar asamor ei mote dise rules mote ekita point hoy tar pisote amar he collegeor jikhini authorities thakibo ba hospitalsor hekhini mane help korar karone subordinate staff lagibo. Okay, aru jodi amar kisuman manuhok identify korise as addicts boli telok register kori lobo lagibo ba de addiction centers bilakok admit koribo lagibo. The number of medical and non-medical staff will be determined by the college and hospital authorities. Then adequate beds must be reserved. যে কিছুমান beds reserve কৰি ৰাখিব লাগিব হেনেকুৱা ধৰণৰ মানে পেশেন্টক ৰাখাৰ কাৰণে পেশেন্ট বুলিয়ে কৈছো যেহেতু মানুহজন মানসিকভাৱে অকমান হেয়া হৈ যায় ন গতিকে ৰিহেবিলিটেট কৰাৰ কাৰণে adequate beds ৰাখিব লাগে. Immediate steps must be taken to train personnel in the psychiatry departments of medical colleges in Assam. Then a required staff will be drawn from existing government hospital personnel. Okay, kita pasta holeo monot rakhi thobo kiba karna drug menace opor ahile yare point apunaloke likhibo paribo. How is the government tackling the drug problem? It is of legislative measures, institutional measures, preventive measures. Okay, enake beleg ke di disu. So Drugs and Cosmetic Act ekhon asile, narcotic drugs and psychotropic substances. Okay, ekita hol amar legislative measures and prevention of illicit traffic in narcotic drugs and psychotropic substances act ekita mo rakhibo. Institutional measures thakibo apunar Directorate of Revenue Intelligence, the Customs Department ebilak tar pisote preventive measures ase amar Nasha Mukt Bharat Abhiyan, National Action Plan for Drug Demand Reduction. Okay, jate awareness generate koribo pare, capacity building koribo pare, de addiction, rehabilitation ebilak mane steps lobo pare. Okay,
তাৰপিছতে আহিছে what are the challenges associated with drug controlling in India এতিয়া আমাৰ যে বস্তুটো uncontrolled mannerত বাঢ়ি গৈছে বস্তুটো কিহৰ কাৰণে আসলতে মানে ইনফ্ৰাষ্ট্ৰাকচাৰো কম আছে যে আমাৰ ট্ৰেইন পাৰ্সনেল নাই এইবিলাকক আমি মানে কন্ট্ৰোল কৰাৰ কাৰণে বা proper infrastructure to effectively combat drug trafficking এনেকুৱা ধৰণৰ কিছুমান আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰো লাগিব এতিয়া আমি কৈ থাকো আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ কথা আৰ্টিফিশিয়াল ইন্টেলিজেন্সেও আমাক এতিয়া সেই ড্ৰাগ ট্ৰাফিকিং এৰিয়াজ বিলাক চিনাক্তকৰণ কৰাত সহায় কৰিব পাৰে আসলতে গতিকে আমি হেনেকে বস্তুবিলাক ইউটিলাইজ কৰিব লাগিব তাৰপিছতে proliferation of new psychoactive substances okay তাৰপিছত dark net using drug trafficking no যে মানে আমাৰ যে টেকনলজি সেইটোকো আনকি মিসইউজ কৰি পেলাই মানে এই ড্ৰাগ যেটো ট্ৰাফিকিং এটো চলাই আছে তাৰপিছতে এৱেৰনেছৰ কম হৈ আছে এডুকেশনৰ কম হৈ আছে এইবিলাকেও আপোনাৰ ড্ৰাগ ইউজটোত হেল্প মানে কন্ট্ৰিবিউট কৰি আছে then high demand India has a large population and there is a high demand for drugs which fuels the drug trade population বেছি হলে মানে বস্তুটোৰ হেই মানে ড্ৰাগ ট্ৰাফিকিং টো বেছি হৈ যায় না obviously হ'ব এটো social stigmatization the drug addiction is still highly stigmatized in Indian society which makes it difficult for individuals to seek help and treatment the kobole tan pai je mur lora tu ba mur swali drug addicted eneke kobole tan pai because socially stigmatized hoy asolote heitur karaneo kisuman khetrot rehabilitation to mane hunkale nohoy এটা কেনেকুৱা মেজাৰ্স লব পাৰি কেটামানটো লেজিসলেটিভ মেজাৰ্স কলুৱে হয়নে তাৰপিছত প্ৰিভেন্টিভ মেজাৰ্সও আছে যে এফৰ্ডেবল ট্ৰিটমেন্ট ৰিহেবিলিটেশন কলুৱে গটেখিনি তথাপিতো ইয়াতে আকৌ ইনক্লুড কৰিছো এড্ৰেছিং সাপ্লাই ৰিডাকশন সাপ্লাইটো কমাব লাগিব হয়নে মেইন জাগাত কমাব লাগিব তেতিয়াহে মানুহে নোপোৱা হৈ যাব তাৰপিছত ইন্টাৰনেশনাল কোঅপাৰেচন বিলাক বঢ়াব লাগিব যেনেকুৱা ধৰক গোল্ডেন ক্ৰিসেন্ট গোল্ডেন ট্ৰায়াঙ্গল এই জাগা দুটাটো জানে সেইবিলাক জাগা যাতে মানে কি কৰিব পাৰি কাৰ্ব কৰিব পাৰি হে ড্ৰাগ ট্ৰাফিকিং নোহোৱা কৰিব পাৰি যাতে লগতে আমাৰ ইন্টাৰনেশনাল অৰ্গানাইজেচন বিলাক যে আছে সেইবিলাককো মানে পাৰ্টনাৰশ্বিপ কৰি লব লাগিব আমাৰ ইন্ডিয়াই যাতে আমি লগ হৈ পেলাই এই আমাৰ যেটো মেনাস এটুক আমি হেক কৰিব পাৰো তাৰপিছতে ইউজ অফ টেকনলজি বিগ ডাটা এণ্ড এনালিটিক্স এণ্ড আৰ্টিফিশিয়াল ইন্টেলিজেন্স টু আইডেন্টিফাই এণ্ড ট্ৰেক ড্ৰাগ ট্ৰাফিকিং নেটৱৰ্কস মনিটৰ ড্ৰাগ মুভমেন্টস হয়নে মই কলোৱে মাত্ৰ বা ড্ৰোনস এণ্ড স্যাটেলাইটস ইউজ কৰি পেলাই আমি কৰবাত যদি ইলিগেল ড্ৰাগ কাল্টিভেশন হৈ আছে বা কৰবাত যদি এনেকে মানে কিনা বেচা হৈ আছে বস্তুবিলাক সেইবিলাক আমি মানে মনিটৰ কৰিব পাৰিব লাগে যেনেকুৱা ধৰক আমাৰ এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৰিলে এটো কাম কৰিলে ন কিমান ভাল কাম এটা কৰিলে গটিকে হেনেকুৱাকে যাতে আৰু যদি কৰবাত হেনেকুৱা কাল্টিভেশন হৈছে ন এইবিলাক বস্তু যাতে উঠাই দিব পাৰি সোনকালে তেতিয়াহে আমাৰ সমাজখন সুস্থ হৈ পৰিব আৰু ওকে আৰু ইয়াতে আকৌ এটা কোৱেশ্চন মই ইনক্লুড কৰিছো ৰিলেটেড টু ড্ৰাগ ট্ৰাফিকিং আপোনালোকে ট্ৰাই কৰিব পাৰে ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও